যিমান পাৰি বহল কৰি লৈছোঁ আমাৰ দুইখন হাতৰ এতিয়া সোঁ হাতেৰে আপোনাৰ বাওঁ চাইডৰ কান্ধত আৰু বাওঁ হাতেৰে হাতৰ চাইডৰ কান্ধত সেইকাৰণে হাতখনে খৰচ কৰিব লৈ যাব বল কৰিব এক দুই তিনি চাৰি পাঁচ ছয় সাত আঠ ন দহ দীঘলকৈ উশাহ লৈ লওক সম্পূৰ্ণ উশাহ এৰি ভৰিখন পেটলৈ টানক আৰু নিজৰ থুতৰিটো নিজৰ দুইখন ভৰি আঁঠুৰ মাজত কোমল যত্ন কৰক তেনেকৈ স্বাভাৱিক 1 2 3 4 5 6 7 8 9 10 ঠিক আছে তোমাৰ গেছৰ সমস্যা থাকে পেটৰ সমস্যা যদি থাকে আৰু মহিলাসকলৰ যদি সমস্যা থাকে তাৰ কাৰণে আপুনি ভাল পাব ঠিক আছে পুনৰ আগবাৰ কৰিব দুইখন ভৰি চপাই দিব দুইখন হাতেৰে ধৰি ল'ব দীঘলকৈ উশাহ লৈ ল'ব দীঘলকৈ উশাহ এৰি দুইখন আঁঠুৰ মাজত সোমাই দিব যত্ন কৰিব উশাহ স্বাভাৱিক 1 2 3 4 5 6 7 8 9 10 যদি আমাৰ এচিডিটি বদন কাৰণে কোষ্ঠকাঠিন্য যদি সমস্যা থাকে তাৰ কাৰণে ভাল কৃষ্ণযুক্ত আয়ুৰ্বেদিক হস্পিটেলৰ কৰ্তৃপক্ষৰ জৰিয়তে এই হস্পিটেলৰ অধ্যক্ষ হিমাংশু বুজবৰুৱাৰ নেতৃত্বত হস্পিটেল কৰ্তৃপক্ষৰ সমূহ চিকিৎসক কৰ্মচাৰী বিষয়াৰ সহযোগত আজি এই যি যোগ দিৱস ইয়াত উদযাপন কৰিলে তাৰ কাৰণে আমি হস্পিটেল কৰ্তৃপক্ষ আৰু এই চিকিৎসালয়ৰ অধ্যক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু সুস্বাস্থ্য আৰু মানুহ নিৰোগী হৈ থাকিবৰ কাৰণে এই যোগৰ প্ৰয়োজন আছে আমাক খেলা ধূলা ব্যায়ামৰ প্ৰয়োজন আছে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এই দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সংগতি ৰাখি আয়ুষ হস্পিটেলে এই যি অনুষ্ঠান অনুষ্ঠিত কৰিলে তাৰ কাৰণে আমি সকলোকে অভিনন্দন জনাইছোঁ আৰু এই যোগৰ 2015 চনৰ 21 জুন তাৰিখে প্ৰথমবাৰৰ কাৰণে যোগ দিৱস অনুষ্ঠিত কৰিছিল পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষৰ লগতে এইটো এটা ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে খ্যাত হৈছে প্ৰতিষ্ঠিত হৈছে 2015 চনৰ 21 জুন তাৰিখৰ পৰা 21 জুন তাৰিখটোক কি কাৰণে যোগ দিৱস হিচাপে পালন কৰা হয় 21 জুন তাৰিখটোক উত্তৰ গোলাৰ্ধৰ এটা দীঘলীয়া দিন এই উত্তৰ গোলাৰ্ধৰ এটা দীঘলীয়া দিন 21 জুন সেইকাৰণে 21 জুন তাৰিখটোক যোগ দিৱস হিচাপে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল ইয়াক ঠিক কৰা হৈছিল আৰু তেতিয়াৰ পৰাই 21 জুন 2015 চনৰ 21 জুন তাৰিখৰ পৰা এতিয়ালৈকে এই যোগ দিৱস পালন কৰি আহিছে আমাৰ যুৱচামৰ লগতে বিশেষকৈ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ যোগৰ অত্যন্ত প্ৰয়োজন আছে এই যোগৰ জৰিয়তে আমি সকলোৱে সুস্বাস্থ্য হৈ থাকিবৰ কাৰণে ইয়াক আমি অনুশীলন কৰাৰ প্ৰয়োজনীয়তা আছে আৰু মই আজি এই 50 বেডেড হস্পিটেলৰ অধ্যক্ষ হিমাংশু বুজবৰুৱাৰ লগতে ইয়াৰ চিকিৎসক বিষয়া কৰ্মচাৰী সকলোকে ধন্যবাদ জনাইছোঁ তেখেতসকলে যি অনুষ্ঠান আজি ইয়াত অনুষ্ঠিত কৰিলে তাৰ কাৰণে সকলো প্ৰশংসনীয় পদক্ষেপ বুলি আমি অনুভৱ কৰি সকলোকে আমি অভিনন্দন জনাই আজি যোগ দিৱসত আমি ইয়াত সহযোগ কৰিবলৈ পোৱাৰ কাৰণে আমি নিজেও এটা সুখী অনুভৱ কৰিছোঁ গৌৰৱ অনুভৱ কৰিছোঁ সকলোকে শুভেচ্ছা জনাইছোঁ যোগ দিৱসত আজি 12 ইণ্টাৰনেশ্যনেল য়োগা ডে আৰু এইবাৰ আমাৰ থিম আছিল সুস্থ বাৰ্ধক্যৰ বাবে যোগ আমাৰ 50খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় মাজুলীৰ সৌজন্যত আৰু আমাৰ কো পাৰ্টনাৰ নেশ্যনেল আয়ুষ মিছন মোৰাৰজী দেশাই যোগ সংস্থান আৰু যোগ গুৰুকুল অসম লগতে হাববিল্ডে আছে আৰু মিনিষ্ট্ৰী অফ আয়ুষৰ পৰা আমাক সহযোগ কৰিছে আৰু ইয়াত অতি সুন্দৰভাৱে আমি যোগাৰ যিটো প্ৰট'কল আমি ইয়াতে কৰিলোঁ 45 মিনিটছৰ প্ৰট'কল
আমাৰ মাজত সূৰ্য ভূঞা ডাঙৰীয়া আছে আৰু আমাৰ যোগ গুৰুকুল অসমৰ কাৰ্যকৰ্তা যোগ শিক্ষক আছে আৰু 50 বেড আয়ুৰ্বেদিক হস্পিটেলৰ ষ্টাফ ডক্টৰৰ পৰা গোটেই ষ্টাফখিনি আছে ৱাৰ্ড বয় সকলোৱে যোগাসন ধুনীয়াকৈ কৰাইছে আৰু আমি সুন্দৰভাৱে কাৰ্যক্ৰমটো সফল হৈছে বুলি আমি ভাবিছোঁ। আপোনালোকে জানে যে যোগ কৰ্মসু কৌশল্যম যোগ চিত্তবৃত্ত নিৰোধ যে পতঞ্জলি যোগ হেৰিয়ে কৈছে, গতিকে আমি শৰীৰটো যদি যোগৰ দ্বাৰা আৰু প্ৰাণায়াম ধ্যান আৰু ভ্ৰামৰীৰ দ্বাৰা আমি সুস্থ সবল কৰি ৰাখিব পাৰোঁ আৰু প্ৰাণায়াম ভ্ৰামৰী কৰিলে আমাৰ ডিপ্ৰেশ্যন এনজাইটি ডিছঅৰ্ডাৰ এনেকুৱা বহু ধৰণৰ বেমাৰৰ পৰা আমি সুফল লাভ কৰিব পাৰোঁ।